যেহেতু 10 ফেব্ৰুৱাৰীটো ওচৰত আহি আছে 10 ফেব্ৰুৱাৰীটো আমি বিপিএফ দল হিচাপে বা গভৰ্ণমেণ্ট হিচাপে কেনেকৈ অবজাৰ্ভ কৰিম সেইবিলাক কথা আমি আলোচনা কৰিছে আৰু এই 10 ফেব্ৰুৱাৰীত আমাৰ ইলেকশ্যনৰ সময়ত আমি ৰাইজক কি প্ৰতিশ্ৰুতি দিছিল সেইবিলাক কথাটো আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিম সেইটো আমি 10 ফেব্ৰুৱাৰীত ফৰ্মেলি আমি এই চেক বিতৰণ কৰিব সেইটো আমি আজি দলত আমি ফাইনাল কৰিলোঁ সব ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আৰু সাব ডিভিজন হেডকোৱাৰ্টাৰক সেইটো অবজাৰ্ভ কৰিব আৰু কিছু এক্টিভিটি গেমছত বা এডুকেশ্যনত কিছু এক্টিভিটি ৰাখি এই 10 ফেব্ৰুৱাৰীটো অবজাৰ্ভ কৰা হ'ব য'ত মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী এক্সাম হ'ব ইয়াৰ আশে পাশে এইখিনি এক্টিভিটিটো কৰিব নালাগে যাতে ছাত্ৰ ছাত্ৰীসকলে একো ডিষ্টাৰ্ব নাপায় এনেকুৱা দূৰত বনাবৰ কাৰণে আমি নিৰ্দেশ দিয়া হৈছে তো 10 ফেব্ৰুৱাৰীত আৰু আমি 17 জানুৱাৰীত যিটো বাগৰুম্বা ডেন্স কৰা আমাৰ ডেন্সাৰসকলক আমি এটা মানে ভাল এটা মানে কি বুলি কয় প্ৰেজেণ্টেশ্যন আমি দিব বিচাৰিছোঁ